हेलो एवरीवन আজি দুপৰীয়া যেহেতু বতৰটো ডাউৰিয়া হেকাৰণে ভাবিলো আজি দুপৰীয়া হাঁচটোত হাড়মুৰ নোহোৱা মাংস বনাম আপোনালোকে মনে মনে ভাবি আছে চাগে হাড়মুৰ নোহোৱা মাংসটোনো কি মাংস আপোনালোক সকলোৱে চিনি পায় আৰু বনায়ো খাইছে আৰু এই হাড়মুৰ নোহোৱা মাংস বুলি মই এই কাৰণে কলো মোৰ ইয়াৰ লগত মোৰ অতীতৰ এটা স্মৃতি মানে বহুত পুৰণি এটা স্মৃতি জড়িত হৈ আছে ভিডিওটো প্ৰথমৰ পৰা শেষলে চালে আপোনালোকে গম পাব স্মৃতিটোনো কি আৰু হাড়মুৰ নোহোৱা মাংস বুলিনো মই কিয় কলো দেখি গম পাইছে চাগে হয় সয়াবিনকে কৈছো মই হাড়মুৰ নথকা মাংস যেতিয়া মই এলপি স্কুলত পঢ়ি আছিলো স্কুলৰ পৰা গৈ বেগটো থয়ে মোৰ মাৰ লৈ মানে মোৰ মাক মই এটাই প্ৰশ্ন সুধো যে মা আজি ভাতৰ লগত খাবলৈ কি বনাইছা মায়ে মোক কয় হাড়মুৰ নথকা মাংস বনাইছো হাড়মুৰ নথকা মাংস বুলি শুনি পেলাই মই ভাবিছো কিবা নতুন বস্তু চাগে এই কাৰণে ধুমধাম কাপোৰজোৰ খুলি খালি ভৰিয়াত মুখা ধুই খাবলৈ বহি যাওঁ আৰু দেখো যে সয়াবিন মই বাবু সয়াবিনকে তুমি হাড়মুৰ নথকা মাংসনো কিয় কলা তেতিয়া মায়ে কয় সা ইয়াত হাড়মুৰ নাই আৰু সোৱাদটো খাই পেলাই মাংসৰ নিচিনাই লাগে সেইকাৰণে ইয়াৰ নাম মই দিছো হাড়মুৰ নথকা মাংস অবলিশ তুমি সয়াবিনকে আৰু হাড়মুৰ নথকা মাংস নাম দি দিলা মায়ে কয় সোৱাদটো মাংসৰ নিচিনাই লাগে হাড়মুৰো নাই সেইকাৰণে সয়াবিনকে হাড়মুৰ নথকা মাংস বুলি কলো আকৌ কথাষাৰ ভাবিলে যেন মনটোই ভাল লাগি যায় সেইকাৰণে আজি যেহেতু বনাইছো কথাষাৰ মনত পৰি গল আৰু আপোনালোকলৈও শ্বেয়াৰ কৰি দিলো আৰু এয়া কথা কওঁতে মাংসও হৈ গল মানে হাড়মুৰ নথকা মাংসও বনাই হৈ গল আজিৰ দুপৰীয়া ভাত সাজ আমি এনেদৰে খালো আপোনালোকে খালেনে বাৰু আৰু আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো আৰু এক নতুন ভিডিওলৈ আপোনালোকৰ মাজলৈ আকৌ আহিম আজিলৈ আহিছো দেই বাই বাই